নমস্কাৰ, মোৰ নাম মীনা কুমাৰী মণ্ডল। মই বেদিক হেৰিটেজ ৰিচাৰ্চ এণ্ড এডুকেশ্যন কলেজৰ কলকাতা গড়িয়াৰ এগৰাকী ছাত্ৰী। মই বিজ্ঞানৰ ছাত্ৰী আছিলোঁ। মই এতিয়া ভাবিছোঁ যে জ্যোতিক বিদ্যাটো মই অলপ অধ্যয়ন কৰোঁ, এইটো বিদ্যাৰ ভিতৰত কি আছে তাকে চাওঁ। সেইবাবে মই এইখন কলেজত এডমিশ্যন লৈছোঁ। ইয়াতে এডমিশ্যন লোৱাৰ পিছত এইখন কলেজৰ শিক্ষাগুৰু, বিশেষকৈ আচাৰ্য প্ৰদীপ খাটি ছাৰৰ শিক্ষা পদ্ধতিত মই আহ্লাদিত হৈছোঁ আৰু বহুত ভাল পাইছোঁ যে যিখিনি শিক্ষা কৌশলৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে জ্যোতিক তৈয়াৰ কৰিব পৰা যায়। গতিকে মই বিজ্ঞানৰ ছাত্ৰী যদিও আছিলোঁ আৰু বহুতেই মোক প্ৰশ্ন কৰে, আপুনি বিজ্ঞানৰ ছাত্ৰী হৈ কিয় জ্যোতিক লৈছে, জ্যোতিক বিদ্যা শিকি আছে? মই ক'ব বিচাৰোঁ, জ্যোতিক বিদ্যাটো এটা গভীৰতম বিদ্যা আৰু এইটো বিদ্যাত শিকিবলগীয়া বহুত বস্তু আছে। আৰু এই বিদ্যাটো বিদ্যাৰ বিভিন্ন শাখা বা ব্ৰাঞ্চৰ লগত জড়িত হৈ আছে। সেইটো মানে কলাই হওক, সংস্কৃতিয়ে হওক, বিজ্ঞানেই হওক বা টেকন'লজিয়ে হওক। গতিকে মই মানে এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আজিৰ দিনত যিসকলে মোক প্ৰশ্ন কৰিছে তেওঁলোককো কৈছোঁ আৰু আপোনালোককো মই কৈছোঁ যে আমি জানো যে গ্ৰহ আৰু ৰাশি 9টা গ্ৰহ 12টা ৰাশি আছে, তাৰ বাহিৰেও মানে নক্ষত্ৰ আছে আৰু সেই নক্ষত্ৰ গ্ৰহ ৰাশি এইবোৰ চাই মানে কি কৰা যায়, পুষ্টি বিচাৰ কৰিব পৰা যায় আৰু মানে মানুহৰ ভৱিষ্যত ক'ব পৰা যায়। আমি যদি আমাৰ নিজৰ বিপদ, কিয়নো মানুহৰ বিপদ মানে সদায় লাগি থাকে আৰু বৰ্তমান যুগত মানে বিপদবোৰ বেছি হৈ গৈছে। সেয়া মানে কি এক্সিডেণ্টেই হওক, বেমাৰেই হওক, দুৰাৰোগ্য ব্যাধিয়ে হওক, যিকোনো মানে বেমাৰেই হওক। গতিকে মই ক'ব বিচাৰিছোঁ যে যদি আমি আমাৰ নিজৰ ভৱিষ্যত সম্পৰ্কে জ্যোতিক বিদ্যা শিকি অকণমান সতৰ্ক হ'ব পাৰোঁ বা কোনোবা ৰত্ন লোৱাৰ পিছত আমাৰ যদি সেই বিপদ কমি যায় বা আমি যদি সাৱধানতা অৱলম্বন কৰোঁ, তেতিয়াহ'লে মানে কি হয়, আমি হয়তো বিপদৰ পৰা ৰক্ষা পাব পাৰোঁ। গতিকে আমি কিয় এইটো বিদ্যা নিশিকোঁ? এইটো বিদ্যা শিকি আমি আমাৰ নিজৰ সন্তানৰ, ঘৰখনৰ অন্য সদস্য বা আমি দেশৰ কোনো নাগৰিকৰ বা আমাৰ ওচৰ চুবুৰীয়া মানুহৰ মানে কল্যাণ কৰিব পাৰোঁ। সেইকাৰণে মই আপোনালোকক আহ্বান কৰিছোঁ, আপোনালোকে আহক আৰু এইখন কলেজত নাম ভৰ্তি কৰক। আৰু ইয়াৰ বাহিৰেও মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, অহা 30 এপ্ৰিলত অক্ষয় তৃতীয়াৰ দিনা এই আমাৰ কলেজৰ এখন শিক্ষক আৰু যিসকল ছাত্ৰ এতিয়া মানে জ্যোতিষ হৈ গৈছে তেওঁলোকৰ বাবে চেম্বাৰ খুলিব আৰু সেই চেম্বাৰত মানে কম পইচাত সকলোৱে পুষ্টি বিচাৰ কৰিব। আপোনালোকে যদি অসমৰ পৰা ইতিমধ্যে কোনোবা কলিকতালৈ গৈছে বা মানে যাব লগা আছে বা তেতিয়াহ'লে আপোনালোকে তাতে গৈ এইখন কলেজত গৈ আপোনালোকে নিজৰ পুষ্টি বিচাৰ কৰিব পাৰে, ভৱিষ্যত সম্পৰ্কে জানিব পাৰে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে 30 তাৰিখ অক্ষয় তৃতীয়া, সেইদিনাই মানে কি হ'ব, কলেজৰ শিক্ষাগুৰুসকলে অকল শিক্ষাদানেই নকৰে, তেওঁলোকে শিক্ষাদানৰ লগতে তেখেতসকলৰ ছাত্ৰসকলে কেনেকৈ এগৰাকী জ্যোতিক হ'ব আৰু সেই জ্যোতিক হৈ অৰ্থনৈতিক দিশত অকণমান আগবাঢ়ি যাব আৰু দেশৰ কল্যাণ কৰিব। এনেকুৱা ধৰণৰ যদি মানে জ্যোতিক বহুতো আমাৰ দেশত ওলায় আৰু তেওঁলোকে যদি সদায় সৎপথত চলে আৰু দেশৰ কল্যাণ কৰিব বিচাৰে, তেতিয়াহ'লে আমি ভাবিছোঁ আমাৰ ভাৰতবৰ্ষ অচিৰেই বিশ্বগুৰুৰ আসন পাব। এতিয়া মই এইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ, মই মানে যদি কলিকতাত আপোনালোকে গৈছে তেতিয়াহ'লে কি কৰিব পাৰে আপোনালোকে, তাতে মই 2টা ফোন নম্বৰ দিছোঁ। এটা হৈছে 9246060239 আৰু এটা নম্বৰ আছে 8777644209। গতিকে এই 2টা নম্বৰত আপোনালোকে যোগাযোগ কৰিব, আপোনালোকে আহিব আৰু প্লিজ এইখন কলেজত শিক্ষা লৈ চাওক। আমাৰ আচাৰ্য
সকলে বিশেষকৈ আচাৰ্য প্ৰদীপ ছাৰে ইমান সুন্দৰকৈ আমাক শিক্ষা দিছে ময়ো শিক্ষা লৈ আছোঁ অনলাইন ক্লাছ কৰিছোঁ আৰু প্ৰতিটো ক্লাছতে মই মানে উপস্থিত থাকোঁ বৰ ভাল লাগে মই মানে আগতে ভবা নাছিলোঁ জ্যোতিষ বিদ্যাটো ইমান মনোগ্ৰাহী এটা বিদ্যা ইমান গভীৰতম বিষয় আছে ইয়াৰ ভিতৰত গতিকে আপোনালোকে হয়তো নিজৰ ঘৰৰ বিষয়ে জানিব পাৰিব বেমাৰ হৈ আছে তাতে বাস্তুবিদ্যা আছে আপোনাৰ হস্তৰেখা হাতখনো চাই পেলাই আপোনাক কৈ দিব পাৰিব যদি কাৰোবাৰ ৰাখি বা কুষ্টি তেনেকুৱা যদি আপোনালোকে নাজানে বা মানে ইয়াৰ বাহিৰেও আপোনালোকে কি ৰত্ন ল'ব কি কৰিব এইবোৰ তেওঁলোকে মানে শিকাই দিব পাৰিব মই আকৌ কাব কৰিছোঁ আহক প্লিজ গড়িয়া কলকাতা গড়িয়া আৰু যি দুটা নম্বৰ মই দিছোঁ সেই নম্বৰত আপোনালোকে আহক আহিলে তাতে মানে আপোনালোকে কম পইচাত আপোনালোকৰ ৰাখি বিচাৰ কৰিব পাৰিব আৰু ইয়াতে যদি শিকিব বিচাৰে মোৰ দৰে মইতো বিজ্ঞানৰ ছাত্ৰী আছিলোঁ ৰিটায়াৰ্ড কৰিছোঁ কিন্তু মই এতিয়া শিকি আছোঁ আপোনালোকেও যদি শিকিব বিচাৰে তেতিয়াহ'লে গল্প কৰি সময় নষ্ট নকৰাকৈ আপোনালোকে ইয়াতে ভৰ্তি হওক অকণমান পঢ়া বা অধ্যয়নত মানে মনোযোগ দিয়ক তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যত ভাল হ'ব ধন্যবাদ